নেজানে হেনো কিন্তু মই অতি সোনকালে আশা ৰাখিছো হ'ব মোৰ এই মহাপুৰুষ দুজন আহি পালে বেষ্ট ফ্ৰেণ্ড দুজন এই দুজনে সেই দুজন যি দুজনৰ লগত মই যাম এতিয়া আৰু ৱেলকাম টু মাই নিউ ব্লগ এটা বৰ স্পেচিয়েল ব্লগ কাৰণ মই গৈ আছোঁ মোৰ জীৱনৰ আটাইতকৈ ফেভৰেট প্লেচ বৃন্দাবন চ' সেই জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' চেলো ইফালে মোৰ বস্তুবোৰ এতিয়ালৈকে পেকিং হোৱাই নাই মোৰ মাইণ্ডটো কাম নকৰা হৈ গৈছে এতিয়া সময় হৈছে আপোনাৰ 10:22 হৈছে আমাৰ ট্ৰেইন আছে মেবি 2টা বজাত or 3টা বজাত আই ডোণ্ট ন' এক্সাক্ট টাইম বাট মাছ ৰাতি আমাৰ সেই আছে গতিকে এতিয়া লগৰ কেইজন আহি আছে কোন কোন যাব মই তেতিয়া পৰিচয় কৰি দিম লগৰ কেইজন আহি আছে মোৰ ঘৰত আমি থাকিম দেৰিলৈকে ইয়াত থাকি কেনে আমি মাছ ৰাতি যাম মালিগাঁও ষ্টেচনত অ'কে গ' বৰ বেছি কথা নকওঁ আধা পেকিং হৈছে আধা ভৰাই লওঁ আৰু তাৰপিছত ভাত খাই লওঁ দিনটো একো খোৱা নাই খাই লৈ আহি আছোঁ লগ কৰাই আছোঁ লগৰ কেইজনৰ লগত so sorry এই ব্লগটোত হাঁহি থকাই দেখা পাব কাৰণ আই এম চ' এক্সাইটেড কেৱল ময়ে এক্সাইটেড নহয় মোৰ লগত বাকী কেইজনো এক্সাইটেড এণ্ড বেছি এক্সাইটেড কাৰণ মোৰ বেষ্ট ফ্ৰেণ্ড কেইটাৰ লগত যাব পাইছোঁ আপোনালোকক কৃষ্ণনগৰী দেখা আগলকেইটাৰ কাৰণে ৰখি ৰখি শুই আছোঁ আৰু মনটো বেয়া লাগি আছে এইকেইদিনৰ কাৰণে মানে 6-7 দিনৰ কাৰণে ঘৰ এৰি যাম মাৰ পৰা দূৰত যাম মই অলপ পাগলামি কৰি ভাল পাওঁ এই মোৰ বেষ্ট ফ্ৰেণ্ড মহাপুৰুষকেইটা আহি পোৱা নাই টোপনি ধৰিছে 3 দিন কণ্টিনিউৱাছলি নাটক কৰিছোঁ লক্ষী পূজাৰ 3 দিন আৰু ভালকৈ টোপনি মাৰিব পোৱা নাই আৰু আজি ট্ৰেইন আছে কিবা 2টা বজাত 3টা বজাত ইহঁত আহিব আমি আড্ডা দিম মই এতিয়া টোপনি লাগিছে টোপনি মাৰিব পৰা নাই টোপনি মাৰিলে আকৌ মানে টোপনিটো ভাঙি যাব ইহঁত আহিব সেইটো কাৰণে আগে সারা কাকুছে বলে এইটো সেরা মদেই লাগা আছে মদেই লাগা আছে আদমা মদে ইয়ে ইগলান কি নামা নামা কত যাও তোমালোকে আমার কি লব দিয়া হেল্প কৰক তোমালোকে ইমান বেগ লৈছো মই মাত্ৰ এটা বেগ এই মহাপুৰুষ দুজন আহি পালে বেষ্ট ফ্ৰেণ্ড দুজন এই দুজনে সেই দুজন যি দুজনৰ লগত মই যাম এতিয়া আৰু এজন আছে তেওঁ বৰ্তমান ক'ত আছে তেওঁ বৰ্তমান ধাবাত আছে মাংস খাব গৈছে বেলেগ খাব জানে লগ পাই আছো অলপ দেৰিকে একদম লাষ্টত আমাৰ এতিয়া তৃতীয়জন ব্যক্তি আহি পাইছে এইজন হৈছে তৃতীয়জন ব্যক্তি এইজন দ্বিতীয়জন আৰু এইজন প্ৰথমজন ব্যক্তি সময় 2:37 আমাৰ গাড়ী আহি পোৱা নাই মিনবাদা প্ৰাণজিতে শুই আছে মিনবাদাতে প্ৰাণজিতক এতিয়া জগাব
Agak kita. Ôi đỉnh kia lại Dạ, haggis dulu sa. Uy, Nese. haggis dulu. Itu pleno vegano no puedo. Ya kerana boleh. 3:30 35 হ'ল ইহঁত আহিছে এতিয়া আমি যাওঁ গোটেই ৰাতিটো টোপনি হওঁতে ৰেডি ঐ নিয়ৰ পৰা আহিছে কুঁৱলী নাই আমি নোৱাৰোঁ তোমাক দেখাই নাপায় সিহঁতৰ কলা কলা মূৰকেইটা দেখা পাইছে যে নহওক আপোনালোকে ভিডিঅ'টো চাই থাকক এটা বিশেষ ঠাইত গৈ আছোঁ গম পাব ক'ত গৈ আছোঁ কি কৰি আছোঁ সকলোবিলাক ৰ'ব বৃন্দাবন চিৰিজটোৰ গোটেই ভিডিঅ'বোৰ এইবাৰ এণ্ড ৰিয়েল কৰিম বুলি মানে ভাবিছোঁ মই বহুত বেছি মিউজিক নাথাকে আগৰ ভিডিঅ'বোৰ যেনেকৈ বহুত বেছি মিউজিক এণ্ড অল এনেকুৱা আছিলে এইবাৰ বৰ বেছি নাথাকিব আপোনালোকে চাই কমেণ্ট কৰিব আৰু যদি কিবা ব'ৰ লাগে বা কিবা কৰিব লাগে দেন ক'ব অ'কে চাওক আকৌ এইটো আমাৰ হয় বহা ঠাই মই এইখিনিতে বহিম কাষখনে এইজন মানুহ নাই দেই মই ইয়াত উঠিলোঁ এতিয়া আমি আমাৰ নিজৰ চিটবোৰ ল'লোঁ মোৰ লগত আছে সৌৰভ মৃন্ময় দাদা আছে আমাৰ চিটত একেলগে আৰু অচ্যুত দাদা মই আমি চাৰিটা আছো তোমাক দেখুওৱা নাই নেকি আৰু বাকী মানুহবোৰ বাকী জেগাত আছে যাবৰ কাৰণে ৰেডি হৈছোঁ এতিয়া আমি আছোঁ কামাখ্যা লঞ্চনত আমি আমাৰ এতিয়া কষ্ট পাইছে কষ্ট কৰি দিছোঁ ট্ৰেইন আছে আমি গৈ আছোঁ বৃন্দাবন এতিয়া যাওঁ আমি আনন্দ বিহাৰ তাৰ পৰা আমি ক'ত গৈ আছোঁ দেখাই আছোঁ তাত গৈছে এতিয়া আমাৰ ট্ৰেইন আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল এতিয়া লগ পাই আছোঁ আপোনালোকক এসপ্তাহ পিছত আকৌ ইয়াতে গুৱাহাটীত বাই বাই গুৱাহাটীত বাই বাই গুৱাহাটীত আকৌ আহিম আমি আকৌ লগ পাম আৰম্ভ কৰিলে এতিয়া ৰাতিপুৱাৰ সময় দেখিছে আপোনালোকে এয়া চাওক তেওঁ ছানগ্লাছ পিন্ধি লৈছে এ চি ৰুমত নামাই নাছিলোঁ মোৰ তাত নুঠে এই চা কহুৱা বন আমি দীপৰ বিল ক্ৰছ কৰিবলৈ গৈ আছোঁ এয়া দেখিছে ৰাতিপুৱাৰ দৃশ্য ইমান নান্দনিক দৃশ্য এ চি ৰুমত এনেকে বহি পোৱা নাই আৰু আমাৰ কাৰণে এ চি নহয় মানে আমাৰ দৰে নৰ্মেল মানুহৰ কাৰণে এ চি নহয় সেইকাৰণে আমি স্কেপ বুৰি লৈছোঁ ইপিনে মোক কি আনবাইছে তাত সেই পুৰা হেৰি কৰি লৈছে সেইফালে সেইটো শুই আছে পুৰা লাইফত ইমানেই ছাকচেছ হওক হৈ কেনে মৃন্ময়দাৰ দৰে মানে এনেকুৱা মানে খাই লৈ শকত আবত হওক মানে মৃন্ময়দাৰ দৰে মানে এনেকুৱা হওক আৰু এইফালে চাওঁ তোমাৰ হাতখন গুচোৱা এইফালে ছাত্ৰৰ বোলে এনেকুৱা হ'ব লাগে মানুহ সেইটো খুলি গৈছে ধন্যবাদ হেৰি কি কয় আমি গৈ আছিলো মানে কি কয় হাজো চাবৰ কাৰণে এতিয়া কথাটো হ'ল ট্ৰেইনখনটো ঘূৰাই দিলে আমাৰ এইটো গোৱালপাৰা চাইডে
এবাৰ আনন্দ বিহাৰৰ পৰা আহিছো ন ভাবিছো এবাৰ বোলো আনন্দ বিহাৰৰ পৰা আহো গোটেই কেইজনে লগ লাগি এইজনত দেখিছে নে এই ঠাণ্ডা ককা আমাৰ এচি ৰুমত আমাৰ এচি ৰুমত ককা এই কম্বল কেমেৰাতে ধৰি দিলে কাক নকলিম ককা নিজে দাঁড়িয়েছিল পকা তাই আইতা তাই কাপোৰৰ আইতা তুমি তাৰ লগত কিয় লাগি থাকা তাই কৈছে মই উত্তৰ দিছো নিৰ্মলে প্ৰেক্টিচ কৰি আছে প্ৰেক্টিচ এতিয়াৰ পৰা কৰি আছো কাৰণ যিহেতু গমেই পাই বয়সো হৈছে আহি আছে অতি সোনকালে এনেকুৱাকে আহিব বুলি আশা ৰাখিছো ভগৱানে যদি আশীৰ্বাদ কৰে তোমালোকক আশীৰ্বাদ কৰিবা তাৰপিছত সৌৰভ আশীৰ্বাদ কৰিবা অচ্যুত আশীৰ্বাদ কৰিবা কিন্তু কেতিয়া আহে নাজানে হেনো কিন্তু মই অতি সোনকালে আশা ৰাখিছো হ'ব গাৰ্লফ্ৰেণ্ড আছে নাই তোমাৰ আকৌ গাৰ্লফ্ৰেণ্ড নাই ই ৰাম এতিয়ালৈকে নাই যে গাৰ্লফ্ৰেণ্ড না তাৰ ভাবি বনিয়া তো যিয়ে নহওক বাৰু আশা ৰাখিছো ভৱিষ্যতৰ দিনত হ'ব এনেকুৱাকে মই এনেকে এনেকুৱা গাৰু এটা হ'ব দুলাই এনেকে ল'ব পাৰিম তো যিয়ে নহওক পানী আছে আগত তো এতিয়া ইয়াতে এনেকে লৈছো মোৰ এই লুকটো দেখি বৰ বেছি আচৰিত নহ'ব এচি আছে ইয়াত আৰু মই চাইনাছ থকা মানুহ অৱস্থা বেয়া হৈ গৈছে এইখিনিতে এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰোঁ যোৱাকালি মানে গধূলি চৰি কেইটামান ফোন কৰিছিলা তুমি 10:30 মানত ন ৰাতিপুৱা ফোন কৰি ক'লে আজি যোৱাটো হ'ব ক'লে তাৰপিছত ফোনটো থৈ কিনে মই আৰু অলপ শুই গ'লোঁ অলপ দেৰিকে আকৌ ফোন কৰিছোঁ মই তাত আজি যোৱাটো হ'বনে মই পেকিং কৰিম নে আকৌ ক'লে হয় আকৌ গধূলি ফোন কৰিছোঁ গধূলি কমেও 3-4 বাৰমান ফোন কৰিছোঁ হয়নে মানে বিশ্বাসে হোৱা নাছিলে যে আমি আহিম আৰু ফাইনেলি এতিয়া মানে ট্ৰেইনত গৈও আছো মানে সেই বস্তুটো বিলিভে হোৱা নাই ট্ৰেইনত যে গৈ আছো সেইটো এতিয়ালৈকে বিলিভ হোৱা নাই মানে চ' আমি ফাইনেলি বৃন্দাবন গৈ আছো এক টোপনি মাৰিলোঁ আৰু এই গাদাটোৱে ডিষ্টাৰ্ব দি আছে টোপনি মাৰিব পৰা নাই ননচেন্স মানুহ বুজি নাপায় লাইন মাৰি আছে কেনে লাগিছে লাইন মাৰি লাইন চেনি আমাৰ খোৱা বস্তু আহি গৈছে ব্ৰেকফাষ্ট এইফালে ৰোৱাই নাই এবাৰ চাহ আহিছে আমাৰ চাহ খাম মিনময় মৰা আপোনালোকে হেৰি কৰক আমি এতিয়া ৰামনাম চৈত্য হেৰি কৰোঁ খানা এতিয়া আমি দেখাম ট্ৰেইনত দালি কেনেকুৱা হয় দালি এইফালে আপোনালোকৰ দালি চাওক দেই দালি এয়া হৈছে দালি এয়া হৈছে ট্ৰেইনৰ দালি দালি ভাত বেছি খাব কাৰণে অকণমান হৈছে জাষ্ট কাৰণ ইয়াৰে যিটো লেট্ৰিন ইউজ একদম নোৱাৰোঁ লেট্ৰিন ইউজ কৰিবলৈ সেইকাৰণে কিনি ভাত খাইছোঁ আৰু একদম সোৱাদ নাই চ' ৰাতিলৈ আৰু ভাত নাই নাখাওঁ ট্ৰেইনত দিনটো বন্ধু বান্ধৱীৰ লগত ঠিকেই গৈছিলে ফাল্টু মাস্তি কৰি গুচি গ'ল কিন্তু ৰাতিলৈকে এনেকুৱা হ'ল মানে টয়লেটটো লেতেৰা হৈ গ'ল আৰু খোৱা খানাবিলাকো বেয়া হৈ গ'ল যাৰ কাৰণে মানে খোৱাও কম কৰি দিলোঁ আৰু বাথৰুমো যাব নোৱাৰে আৰু আমাৰ 2 দিন আছিল তেনেকৈ দুদিনৰ জাৰ্ণিটো নেক্সট ভিডিঅ'বোৰত দেখাম কিন্তু সেই দুখৰ মাজতেও এটা সুখৰ মুহূৰ্ত হৈছিলে তাত
আমি এটা সাংস্কৃতিক প্ৰগ্ৰামৰ কাৰণে যিহেতু গৈছিলোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ, গতিকে গোটেই দুটা ডাব্বা আমাৰ মানুহেৰে ভৰ্তি হৈ আছিলে। আমাৰ যিবিলাক বাদ্যযন্ত্ৰ বা এইবিলাক আদি কৰি চব আছিলে, আৰু চব মানুহে এটা সময়ত আমাৰ যিখিনি ঠাই, আমাৰ ঠাইখিনিত আহি কিনে গোটেই নাগাৰাৰে ঢোল চব কৰি, মই এতিয়া মুখেৰে নকওঁ, আপোনালোকে চাব। এতিয়া পিছৰ মুহূৰ্তখিনি সেইখিনি আপোনালোকে চাব। Kita kisah kata khurkuta এনেকৈয়ে হাঁহি ধেমালি কৰি আৰু গোটেই ৰাতিটো একো নোখোৱাকৈ পাৰ কৰিলোঁ আমাৰ বৃন্দাবন জাৰ্ণিৰ প্ৰথমটো নিশা। অ'কে, থেংক ইউ ছ' মাছ ফৰ ইয়ৰ ছাপৰ্ট। ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে, থেংক ইউ ছ' মাছ। আকৌ লগ পাম পুনৰ এইটো ছিৰিজৰে ছেকেণ্ড ভিডিঅ'টো লৈ। চ' তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।